ঘৰলৈ সোণগুটি চপোৱাৰ সময়ত আবদ্ধ পানীয়ে সমস্যাৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ ফুলপানী চিগাৰ ডিচিএল পথাৰৰ কৃষকৰ মাজত। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই পথ নিৰ্মাণ কৰি থকাৰ সময়ত অঞ্চলটোৰ মাজৰ পানী নিষ্কাশন হোৱাৰ দীঘলী জানটোৰ ওপৰতে মাটি পেলাই নলাটো বন্ধ কৰি দিয়াৰ ফলত ডিচিএল পথাৰৰ বৃহৎ অংশৰ কৃষিভূমিৰ পানী আবদ্ধ হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ ধান চপোৱাৰ সময়তে কৃষিভূমিত আবদ্ধ পানীৰ বাবে অঞ্চলটোৰ 5খন গাঁৱৰ কৃষক ৰাইজে বছৰটোলৈ গোটাবলগীয়া পকা ধান পথাৰতে এৰিবলগীয়া হৈছে। আমগুৰিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট, নিউজ আপডেট। চিয়াল পথাৰ আমগুৰি চাৰ্কুলৰ অধীনত মৰাবজাৰ খণ্ডত পৰে। তাকে এইটো আমি 12টি খণ্ডত পৰে আমগুৰি চাৰ্কুলৰ। তাকে আমি এইটো আজিলৈকে এনেকুৱা অৱস্থা হোৱা নাই। এইটো আমি ইমান পইচা খৰচা কৰি খেতি কৰাৰ পৰা ৰোৱাৰ পৰা কঠীয়া পেলোৱাৰ পৰা আজি ইমান পইচা খৰচা কৰি আজি কিন্তু আমি কাচি লগাব নোৱাৰোঁ তাত। কি কাৰণে আমাৰ পানীয়ে এতিয়া গোটেই ধানখিনি ইমানেই ভাল হৈছিলে, ভাল হোৱাৰ পাছত ধানখিনি যেতিয়া পুৰত হৈ গ'ল চব পানীত পৰি গ'ল। পানীটো এতিয়া ব্লক হৈ আছে। পানীটো 4 লেনে মাতি পেলাই আমাৰ আগৰ পুৰণা যিটো লুৰে পানী গৈ আছিলে সেই লুৰটো বন্ধ কৰি দিলে। সেই লুৰটো এতিয়া বন্ধ কৰি দিলে আমাৰ এইপিনে পানী ওলাই যাব পৰা ব্যৱস্থাটো একেবাৰে নাই। এইটো 4 লেনে হেৰি কৰিলে, 4 লেনে মাতি পেলাই NHDCL তাৰপিছত এতিয়া তাকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক যাতে আমাৰ লুৰটো আগৰ গোটেই খুলি পেলাই পকা ড্ৰেইন নিদিলেও আমাক কেঁচা ড্ৰেইনকে দিয়ক, কিন্তু আমাৰ ড্ৰেইনটো উলিয়াই দিলে আমি উপকৃত হ'ম। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমাৰ আগতে যেতিয়া আমাৰ 4 লেন 4 লেনযুক্ত ৰাস্তাটো নহৈছিলে তেতিয়া আমাৰ এইটো ৰাস্তাৰ কাষে কাষে এটা নলা আছিলে। সেই নলাটোত পানী ধুনীয়া ধৰণে গৈ আছিলে আৰু কৃষক ৰাইজে সম্পূৰ্ণ ধুনীয়াভাৱে খেতি কৰিব পাৰিছিলে, ধান পাইছিলে। আৰু এতিয়া বৰ্তমান কি হৈছে, আমাৰ NHDCLৰ যিখিনি কাম তেওঁলোকে কৰাৰ ফলত আমাৰ যিখিনি ড্ৰেইনটো বন্ধ হৈ গ'ল। সেই ড্ৰেইনটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ পানীৰ যিটো নিষ্কাশন হ'ব লাগিছিলে, আপোনাৰ লুৰটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ এই ধানৰ খেতিখিনি কি হৈছে, পানীত পৰি গৈছে। আৰু পানীত পৰি যোৱাৰ মাত্ৰ সেইখিনি ধান আৰু খাব উপযোগী নহয় বা বেচিব উপযোগী নহয়, তাতে লোকচান হৈ জাহ গৈছে। সেয়েহে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে অতি সোনকালে আমাক এই ড্ৰেইনটো উলিয়াই দি আমাৰ কৃষকসকলক খেতি কৰিব পৰা উপযোগী কৰি দিয়ে যে মাটিডোখৰ আমি তেখেতসকললৈ আমি পুনৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে তেখেতসকলে আমাৰ এই ড্ৰেইনটো মুক্ত কৰি দি আমাৰ কৃষকসকলক উপকৃত কৰিব বুলি মই অনুৰোধ জনাইছোঁ।